নগাঁৱৰ জাজৰিত চিকিৎসাকৰ্মীৰ কাণ্ড জ্ঞানহীনতা শিশুৰ মূৰত ঔষধৰ সলনি ঢালিলে এচিড দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এই অঘটন সংঘটিত হৈছে জাজৰিত শিশুৰ মূৰত ঔষধৰ সলনি এচিড ঢলাৰ দৰে ঘটনা সংঘটিত হৈছে সম্পূৰ্ণৰূপে কাণ্ড জ্ঞানহীনতা এই খণ্ডত আমি জনাইছো খবৰ দুৰ্ঘটনাত আহত হৈছে এটি শিশু আৰু শিশুটিক ভৰ্তি কৰা হৈছিল চিকিৎসালয়খনত আৰু দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে মূৰত আঘাত পাইছিল শিশুটিয়ে আঘাত পৰিষ্কাৰ কৰি আছিল এগৰাকী নাৰ্ছে আঘাতৰ স্থানত ঔষধৰ পৰিৱৰ্তে ঢালি দিলে এচিড আৰু মূৰত এচিড ঢালি দিয়াত আঘাত অধিক গুৰুতৰ হয় শিশুটিৰ পৰিয়ালৰ সন্মুখতে নাৰ্ছে কৰিলে ভয়ংকৰ কাণ্ড শিশুটিয়ে লগে লগে প্ৰচণ্ড বিষত আত্মনাদ কৰে চিকিৎসালয়ত এচিড ঢালি দিয়াৰ এই ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ চিকিৎসালয়ত এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে পৰিয়ালটোৱে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰিয়ালটোক ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে উপায়ন্তৰ হৈ শিশুটিক পৰিয়ালটোৱে লৈ যায় নগাঁৱলৈ শিশুটিৰ মূৰত এচিড ঢলাবলৈ নিশ্চিত কৰে নগাঁৱৰ চিকিৎসকে আৰু ঘটনা সন্দৰ্ভত চিকিৎসক স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে বৰি বজাৰ থানাত গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে দৃশ্যাংশ সম্পাদিত ৰূপত দেখুৱাইছোঁ আমি এই মুহূৰ্তত এক প্ৰকাৰ নগাঁৱত জাজৰিত চিকিৎসাকৰ্মীৰ এই কাণ্ড জ্ঞানহীনতা দেখিবলৈ পোৱা গৈছে দুৰ্ঘটনাগ্ৰস্ত এটি শিশুক মূৰত এচিড ঢালি দিছে অন্য কোনো দ্ৰব্যৰ পৰিৱৰ্তে ঘটনা সন্দৰ্ভত চিকিৎসক স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে বৰি বজাৰ থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে জাজৰিত শিশুৰ মূৰত ঔষধ ঢালিবলগীয়া আছিলে কিন্তু নাৰ্ছে এনেধৰণে ঢালি দিছে দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত শিশুটিৰ মূৰত এচিড আৰু ঘটনাত মূৰত আঘাত পোৱা শিশুটিক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত তাৰপিছতে আঘাত পৰিষ্কাৰ কৰি আছিল এগৰাকী নাৰ্ছে আৰু আঘাত পৰিষ্কাৰ কৰাৰ সময়ত যিসমূহ দ্ৰব্য ঢালিবলগীয়া হয় শিশুটিৰ মূৰত তাৰ পৰিৱৰ্তে সেই স্থানত ঢালি দিছিল এচিড আৰু শিশুটি আৰ্তনাদ কৰি উঠিছিল বিষত পৰৱৰ্তী সময়ত সেই চিকিৎসক নাৰ্ছে শিশুটিৰ অভিভাৱকক ভয় ভাবুকি দিয়া পৰিলক্ষিত হয় আৰু তাৰপিছত শিশুটিক লৈ যোৱা হয় নগাঁৱত পুনৰ চিকিৎসকে পৰীক্ষা কৰাত ওলাই পৰে যে শিশুটিৰ মূৰত সঁচাকৈ ঢালি দিয়া হৈছিল এচিড গতিকে চিকিৎসাকৰ্মী এনে যদি কাণ্ড জ্ঞানহীনতা অব্যাহত থাকে তেনে এটি শিশুৰ বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ এক ভয়ংকৰ পৰিস্থিতিলৈ যাব পাৰে তাৰ দায়িত্ব কোনে ল'ব বুলি এই মুহূৰ্তৰ প্ৰশ্ন উত্থাপন হৈছে আৰু যি অভিযোগ উত্থাপন হৈছে যে পিতৃ মাতৃক এক প্ৰকাৰ ভয় ভাবুকি দিছিল চিকিৎসাকৰ্মী বা চিকিৎসকে এই সন্দৰ্ভত এক প্ৰকাৰ গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে বৰিবাৰী থানাত আৰু বৰি বজাৰ থানাত গোচৰ ৰুজু কৰাৰ পিছতে নগাঁৱলৈ শিশুটিক লৈ যোৱা হৈছিল নগাঁও চিকিৎসকে ইতিমধ্যে নিশ্চিত কৰিছে যে শিশুটিৰ মূৰত এচিড ঢলা হৈছিল আৰু তাৰ পিছত এতিয়া সমগ্ৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে আমাৰ সাংবাদিক দীপজ্যোতি কাকতিয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ ভিজুৱেলছ দৰ্শকসকললৈ পঠিয়াইছে আৰু সেই হাস্পতালখনতে এই দৃশ্যাংশ দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ খণ্ডযুদ্ধৰ সৃষ্টি হৈছিল আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ দৃশ্যাংশৰ পিছতে মন্তব্য আছে ঘটনা সন্দৰ্ভত মন্তব্য শুনাম মোৰ ল'ৰাটোক ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ মোৰ সৰু ছোৱালীজনীও গৈছে তেখেতো গৈছে ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ বটল এটা এনেকৈ ঢালি দিছে ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ বিয়পি আহিছে তেখেতে ঢালি দিছে বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ দুবাৰমান ফুলি আহিছে তেনে ক'লা হৈ গৈছে জ্বলা নিচিনা জেগাডোখৰ মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয় কাৰণ জ্বলি গৈছে মোক কৈছে তই বেছি জান নহয় বাইদেউ এইটো এচিড হ'ব কাৰণ এচিডটোহে এনেকুৱা বাপেকে তেনেকুৱাতে হাতত এক টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয় কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে কোৱা লগে এইফালে ডক্তৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটলটো লুকুৱাইছে বটল দিয়ক কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৰি আছে কৈ থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত মোবাইলটো আনোগৈ মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে তাৰ বোলো মোক মোবাইল দিয়ক মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা নিদিয়ে কৈছে ভিডিঅ' কৰিবি মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে এনেকৈ ধৰিছে আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৈছে এক ভিডিঅ' কৰ মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে আপোনালোকে এচিড ঢালি দিছে মই মাকজনী নিচৰি মাহ আপোনালোকে মোৰ ওপৰত কেছ দিয়ে ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক মোৰ বন্ধু ল'ৰা হয় 18 তাৰিখে তেওঁ মূৰটো ফাটিছিলে ফাটোতে দলংঘাট চিভিল হস্পিটেলত লৈ যোৱা গৈছিলে
আৰু লৈ যাওঁতে তেখেতৰ 3টা চিলনি পৰে মূৰত 10 বছৰৰ বাচ্চা হয় আৰু কালি ড্ৰেছিঙৰ কাৰণে তেখেতসকলে লৈ গৈছিলে মানে আপোনাৰ ডক্টৰ তাত লৈ যাওঁতে ড্ৰেছিং কৰোঁতে নাৰ্ছে য'ত নেকি আয়ডিন বা তেনেকুৱা প্ৰয়োগ হয় আপোনাৰ তাত এচিড আছিলে মূৰত দিওঁতে 3টা জেগাত ঘাইল হৈছে অলৰেডি আপোনালোকে দেখিছে চাগে আৰু তেনেকুৱা এটা পৰিস্থিতি হোৱাত অলপ উত্তপ্ত এটা পৰিস্থিতি হয় কাৰণ বাপে মাকহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো ভাল এটা ৰেছপন্স নাই ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব আমি পুলিচ মাতিম কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম যে আমি ঠিক কৰিম সেইটো নক'লে কিন্তু আৰু উল্টাই ধমকি দিয়ে আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে মেডিচিনৰ বটলটো আছে লগত আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয় আৰু যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয় হস্পিটেলত আজি যিটো অঘটন ঘটিল এই অঘটনটো ঘটা কাৰণ আৰু সেয়া আছিল পৰিয়ালৰ ভাষ্য পৰিয়ালে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁৰ শিশুটিৰ মূৰত ঢালি দিয়া হৈছিল এচিড আৰু যেতিয়াই তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল কাঢ়ি লোৱা হৈছিল তেওঁলোকৰ মোবাইল বা ভয় ভাবুকি দিয়া হৈছিল আৰু বটলটো লুকুৱাই দিয়া হৈছিল এচিডৰ গতিকে সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত বিৰাজ কৰিছে আমি যাব বিচাৰিছোঁ পোনপটীয়াকৈ আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে আমাৰ ঢিঙৰ সংবাদদাতা দীপজ্যোতি কাকতি দীপজ্যোতি আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিছোঁ এটা অতিকৈ ভয়ংকৰ ঘটনা চিকিৎসা কৰ্মীৰ কাণ্ডজ্ঞানহীনতা প্ৰকাশ পাইছে এটি শিশুৰ মূৰত ঔষধৰ পৰিৱৰ্তে চিকিৎসাৰ সময়ত ঢালি দিছে এচিড আৰু এচিড ঢলাৰ পৰত শিশুটি আৰ্তনাদ কৰি উঠে আৰু সেই সময়তে যেতিয়া অভিভাৱকে ইয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে আৰু চিকিৎসা কৰ্মীয়ে বা হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকৰ মোবাইল কাঢ়ি লৈ ভয় ভাবুকি দিয়ে আৰু এচিড ঢলা নাই বুলি তেওঁলোকে কয় আৰু এচিডৰ বটলটো লুকুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ মাতৃ আৰু সেই ঘটনা সন্দৰ্ভত শেহতীয়া তথ্য আপোনাৰ হাতত কি আছে জানিব বিচাৰিছোঁ দীপজ্যোতি হয় পাত্ৰ এইখিনিতে ক'ব লাগিব নগাঁও জাজৰিত যি দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আছিল তাত যোৱাকালি এজন ছাত্ৰক লৈ যোৱা হৈছিল তেওঁ আঘাতপ্ৰাপ্ত হৈছিল তেওঁ মূৰত কষ্ট পাইছিল বা মূৰটো ফালি গৈছিল তেওঁৰ ছাত্ৰৰ নাম আছিল আব্দুল ইলাহাম ৰহমান তেওঁ যোৱাকালি লৈ যোৱা হৈছিল দলংঘাট চিকিৎসালয়লৈ কিন্তু তাত যোৱাৰ পিছত দেখা গৈছিলে যিগৰাকী নাৰ্ছ বা চিকিৎসা কৰ্মী হওক তেখেতে কিন্তু আইডিনযুক্ত দ্ৰব্যৰে তেওঁক ডিপেণ্ড কৰিব লাগিছিল কিন্তু তাৰ কাৰণে তেওঁ মূৰত এচিড ঢালি দিছিল তেতিয়া তেওঁলোকৰ পৰিয়াললোকে দেখা পাইছিল আৰু তেওঁলোকক কৈছিলে এইটো এচিডৰ বটল এইটোতো আইডিন নহয় বা এচিড যুক্ত তেওঁলোকে নাছে কিন্তু তেওঁলোকক ধমকি দিছিল বুলি তেওঁলোকে তেওঁলোকক ধমকি দিছিল তেওঁলোকে কৈছিল আপোনালোকে জানে আমি জানিছোঁ তাৰপিছত যেতিয়া মূৰটো ফুলিছে বা তেওঁ পুৰি গৈছিল তেতিয়া তেওঁলোকে ততাতে গৈ নগাঁৱলৈ লৈ গৈছে আৰু নগাঁৱত যেতিয়া তেওঁলোকক চিকিৎসা কৰা হৈছিল তেওঁ তেতিয়া আপোনাৰ ধৰা পৰিছিলে তেওঁ সম্পূৰ্ণ এচিড বুলি গম পোৱা গৈছে আৰু তেওঁলোকে আজি আহি পুনৰ তেওঁলোকে কৰিব জনা উচিত নাই কিন্তু ডক্টৰ হওক চিকিৎসক হওক বা নাৰ্ছ সকলোৰে ওপৰত তেওঁলোকে এজাহাৰ দাখিল কৰিছে বৰ্তমান সময়ত ছাত্ৰ হয় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত দীপজ্যোতি আপোনাক আৰু শেহতীয়া তথ্য ইতিমধ্যে আমাৰ সংবাদদাতা দীপজ্যোতিয়ে জনাইছে কিন্তু অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে জাজৰি তেনেধৰণে চিকিৎসা কৰ্মীৰ যদি এনে কাণ্ডজ্ঞানহীনতা প্ৰকাশ পায় তেন্তে ৰোগীয়ে কোন সাহসেৰে কোন বিশ্বাসেৰে চিকিৎসা কৰ্মীৰ ওচৰলৈ যাব বুলি ইতিমধ্যে সমগ্ৰ অঞ্চলটো চৰ্চা অব্যাহত আছে আৰু আৰক্ষীৰ থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে বৰি বজাৰ আৰক্ষী থানাত আৰু সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদি সঁচাকৈ এই অভিযোগ সত্য হয় তেন্তে চিকিৎসা কৰ্মীৰ বিৰুদ্ধে বাৰুকৈ তদন্ত ল'বলৈ বা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে